আজি সপ্তাহৰ প্ৰথম দিন সোমবাৰ, সেইকাৰণে ৰাতিপুৱা আকৌ নিজৰ দৈনন্দিন কামখিনি ষ্টাৰ্ট কৰিলোঁ। কুহুমীয়া গৰম পানী এগিলাছত নেমু অলপ দি প্ৰথমতে তাকে খাই লওঁ, দিনটো আৰম্ভণি কৰোঁ। তাৰপিছত খোজকাঢ়িবলৈ যাব লাগিব অলপমান। আজি পাহাৰৰ ওপৰত খোজকাঢ়িবলৈ আহিলোঁ। এই পাহাৰৰ ওপৰত খোজকাঢ়িব আহিলে মনটো ইমানেই ভাল লাগে, চাৰিওচাইডে অৰণ্য গছ। এতিয়া আমি ইয়াত দেখিছে তললৈ দেখিছে এটা পাহাৰ বগালোঁ আৰু এটা পাহাৰৰ মাজলৈ আমি সোমাই আছোঁ। এয়া ছেকেণ্ড পাহাৰটোত আমি উঠিবলৈ গৈ আছোঁ। নিজৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ আৰু ভালকৈ খাই বৈ থাকিবলৈ কিমান কষ্ট কৰিব লাগে ভাবকচোন এবাৰ। তো